সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ বলিষ্ঠ কণ্ঠ অধিকাৰী উদীয়মান যুৱক ইমতান হুছেইনক সভাপতি আৰু শ্বাহনুৰ ইছলামক সম্পাদক হিচাপে মুঠ 42জনীয়া নৱনিৰ্বাচিত জিলা সমিতি গঠন 17 ডিচেম্বৰত গঠন কৰা হৈছিল। পলমকৈ হ'লেও সেই সমিতিখন সোমবাৰে আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰায়। গোৱালপাৰা জিলাৰ সিধাবাৰী আয়োজন কৰিছিল এই শপত গ্ৰহণ অনুষ্ঠান। নৱনিৰ্বাচিত সমিতিখনৰ শপত বাক্য পাঠ কৰাৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি ইমতিয়াজ হুছেইন। লগতে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মিন্নাতুল ইছলাম। আনহাতে উক্ত শপত গ্ৰহণ অনুষ্ঠানৰ লগতে সংগতি ৰাখি কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক আমিনুল হক চৌধুৰীয়ে লগতে আন কেইবাগৰাকীও নেতা আমচুৰ মজিয়াৰ পৰা বিদায় লয়। এই জিলা সমিতি যি নৱনিৰ্বাচিত জিলা সমিতিয়ে ভৱিষ্যতত তেওঁলোকে সংগঠনৰ মান মৰ্যাদা ৰাখি সংবিধানৰ গণ্ডিত থাকি তেওঁলোকে কাম কৰি যায়। ইলেকশ্যনৰ পিছত এছআৰ আহি আছে বুলি নাই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজকে নিৰ্বাচনী আয়োগ বুলিও ভাবে, নাজানো এতিয়া তেওঁ কি বুলি নিজক ভাবে। এটা সাংবিধানিক সংস্থা তেওঁৰ নিৰ্দেশনাত চলাৰ যেন আমাৰো অনুভৱ হৈছিল। সমগ্ৰ অসমত প্ৰায় 60খন সমষ্টিত 10,000-15,000 ভোট কৰ্তন কৰাৰ এটা তেওঁ নিৰ্দেশনা দিছে বুলিও তেওঁৰ শাসকীয় দলৰ সভাপতিয়ে নিৰ্দেশনা দিয়া বুলি এজন বিধায়কে এটা অভিযোগ উত্থাপন কৰিছিল। তাৰপিছত দেখা গ'ল যে আমচুৰ ৰাজপথত আহিব লগাত পৰিল, দিল্লীলৈকে যাব লগাত পৰিল, দিছপুৰত আন্দোলন কৰিব লগাত পৰিল। সমগ্ৰ অসমৰ জিলাই জিলাই আন্দোলনৰ কাৰ্যসূচীৰ পাছত যি হিচাপে এটা চক্ৰান্ত ৰচিছিল, সেই চক্ৰান্ত তেওঁলোকে সফল নোহোৱাৰ বাবে এতিয়া ফাইনেল ভোটাৰ লিষ্ট ওলাই যোৱাৰ পাছত আকৌ শুনিছো মৰিগাঁও ডিচি অফিচত বন্ধৰ দিনা দেওবাৰে যোৱাকালি বহু বিএলক মাতি কিছুমান ফৰ্ম 7 এমটি ফৰ্ম 7 ব্লেংক ফৰ্ম 7ত তেওঁলোকক চিগনেচাৰ কৰিব দিছিল আৰু বহু বিএলই প্ৰতিবাদ কৰি তাৰ পৰা ওলাই আহি আপোনালোকৰ সংবাদ মাধ্যমক তেওঁলোকে কথাখিনি জনাইছিল। আৰু লগতে আজি শুনিছো নলবাৰীত বহু মানুহক হিয়াৰিঙৰ নামত ভেকু ভাওনা কৰি মাতি 10টা-11টা বজাত বৃদ্ধা সৰু ল'ৰা ছোৱালী আহি বহি আছিল। প্ৰায় 2টা-2:30লৈকে তেওঁলোকৰ খবৰ নাই। অৰ্থাৎ তেওঁলোকে যিহেতু ব্যৰ্থ হ'ল 10 তাৰিখৰ লিষ্টখনত নাম কৰ্তন কৰিবলৈ, হয়তো ভাবিছে ৰাইজ এতিয়া শুই যাব আৰু তেওঁলোকে এতিয়া নাম কৰ্তন কৰাত লাগি যাব। কিন্তু আমচুত থকাৰলৈকে আমচু ইয়াত প্ৰতিৰোধ কৰি যাব। আমচুৰ শক্তি ৰাজপথত তেওঁলোকে সন্মুখীন হ'ব লাগিব বুলি যি আগতে কৈছিল, আকৌ আমি সেইখিনি কথা আকৌ আমি দাঙি ধৰিব বিচাৰো। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIR নহওক আৰু কিবা আনক, অসমৰ ৰাইজে NRCৰ পৰীক্ষা ইতিমধ্যে দিছে। সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত অসমত NRC হৈছিল আৰু NRC কোনো ক্ষেত্ৰত যেনে ফ্ৰাষ্ট্ৰেট নহয় সেই দাবী আমাৰ থাকিব। আৰু যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজক ইলেকশ্যন কমিশ্যনৰ উদ্ধত বুলি ভাবে, সংবিধানৰ উদ্ধত বুলি ভাবে, নিজক যদি সুপ্ৰিম কোৰ্টৰ উদ্ধত বুলি ভাবে, তেতিয়াহ'লে তেওঁক আমাৰ শক্তিৰ, আমাৰ প্ৰত্যাহ্বানৰ সন্মুখীন যদি দৰকাৰ পৰে সুপ্ৰিম কোৰ্টতো হ'ব লাগিব। আপাৰত এতিয়াও ম্যাদ আন্দোলন চলি আছে, এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি? চাওক, আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰো, খিলঞ্জীয়া বুলি যোনটো জাতিক ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিছে তেওঁৰ ভাষ্যৰ জৰিয়তে, সেইটো জাতিক যদি অসমত ক'ৰবাৰ পৰা খেদিব লগাত পৰিছে, তেতিয়াহ'লে দুৰ্ভাগ্যজনক কথা। অসমৰ মুখ্যমন্ত্ৰী নিজে ব্যৰ্থ হৈছে। উজনি নামনি নহয়, অসমখন এটাই। অসমৰ প্ৰতিজন লোকৰ এই অসমখনৰ প্ৰতি মৰম আছে, তেওঁলোকে কাম কাজ কৰা তেওঁলোকৰ অধিকাৰ আছে। কোনোবা যদি বিদেশী আছে, কোনোবা আন মানুহ আছে, আমাৰ ক'বলগীয়া নাই। কিন্তু দেখা যায় যে একাংশ লোক আছে যোনে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰাৰ লগে লগে, অৰ্থাৎ তেওঁ এটা মিউজিক আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে নাচিবলৈ আৰম্ভ কৰে। এইসকল হ'ল সম্পূৰ্ণৰূপে অসমৰ মুখ্যমন্ত্ৰীৰ কথা বতৰা উঠা বহা কৰা লোক। তেওঁলোক বিজেপিৰ লোক বুলি ক'লেও আমাৰ ভুল নহ'ব।